নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই অভিনীতা আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এখন চব্জিৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ইউটিউবতে স্ক্ৰীনশ্বট দেখিছে, গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে এইফালে থালখনত দেখিছে মই কি কি কাটি লৈছোঁ কৈ দিছোঁ। এয়া পটল এনেকৈ গোলকৈ কাটি লৈছোঁ, এয়া জহা কোমোৰা দিছোঁ, এয়া জাহাজী কল, এইফালে আলু লৈছোঁ আৰু এইফালে জিকা। এই গোটেইখিনি মিহলাই মই চব্জি এখন বনাম। আৰু এইফালে বিলাহী লৈছোঁ এফাল, আৰু এইফালে চব্জি দিয়াৰ কাৰণে এয়া তেজপাত, নহৰু ৰুকি লৈছোঁ, শুকান জলকীয়া, আদা ৰুকি লৈছোঁ, আৰু এইফালে ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ। আৰু এইফালে চব্জিখন আজি অকণমান বেলেগকৈ বনাম। আৰু এয়া দেখিছেনে, এয়া মই পনীৰ নিমখ আৰু হালধি এনেকৈ সানি থৈ দিছিলোঁ 10 মিনিট আগতে। আজি পনীৰখিনি এনেকৈ চব্জিৰে বনাম, খুব টেষ্টি হয়। আপোনালোকে যদিহে খাই পোৱা নাই, মোৰ ৰেচিপিটো সম্পূৰ্ণকৈ চাই ধুনীয়াকৈ বনাব পাৰিব। গতিকে আহক এতিয়া দেৰি নকৰি মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইফালে কেৰাহী উঠাই দিছোঁ, লোহাৰ কেৰাহী। প্ৰথমতে মই পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম। আৰু এইফালে কেৰাহীখন গৰম হ'লত মই মিঠাতেল দি দিছোঁ। এতিয়া মই পনীৰখিনি ফ্ৰাই কৰিম। এইখিনি এয়া পনীৰখিনি দি দিছোঁ, অকণমান ভাজি ল'ম। আমি সদায় পনীৰ গ্ৰেভি বা কাৰী বনাই খাওঁ নহয় জানো, কিন্তু আজি এনেকৈ চব্জিত দি খাম, বহুত টেষ্টি হয়। আগতে বনাইছিলোঁ কিন্তু ভিডিঅ'টো বনোৱা নহ'ল, আৰু সেয়ে ভাবিলোঁ আজি চব্জিখিনি বনাম আৰু আপোনালোককো দেখাম। বহুত সোৱাদ লগা হয় এনেকৈ বনালে। পনীৰখিনি মোৰ ভাজা হৈ গৈছে, একেবাৰে ৰংচোৱা কৰা নাই। এতিয়া মই এইখিনি ইয়াৰ পৰা কাঢ়ি থৈ দিম আৰু ইয়াতে চব্জিখিনি বনাম। আৰু এতিয়া একেখিনি তেলতে মই এতিয়া চব্জিখিনি বনাম। প্ৰথমতে মই শুকান জলকীয়া দুটা দি দিছোঁ, তেজপাত দি দিছোঁ, আৰু এইফালে গোটা জিৰা, অকণমান পাঁচফোৰণ, গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ, আৰু এইখিনি লৰাই দিছোঁ। প্ৰথমতে অকণমান জলকীয়া দুটা ৰংচোৱা হওক। আৰু এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ ইয়াতে গোটেইখিনি। পিঁয়াজখিনি অকণমান ৰংচোৱা হোৱালৈকে মই ভাজি থাকিম। আৰু এয়া পিঁয়াজখিনি ৰংচোৱা হৈছে। এতিয়া মই ইয়াতে নিমখ দি দিছোঁ টেষ্ট অনুযায়ী, আৰু হালধি গুড়িও দি দিছোঁ, আৰু ৰুকি থোৱা নহৰুখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম কেঁচা গন্ধটো যোৱালৈকে। লাহে লাহে পিঁয়াজখিনি হ'ব ধৰিছে ৰংচোৱা। পিঁয়াজখিনি হৈ গৈছে। এতিয়া মই কাটি থোৱা এই চব্জিখিনি ইয়াতে দি দিম গোটেইখিনি। বিলাহীখিনিও দি দিছোঁ একেলগে। এতিয়া অকণমান গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। প্ৰথমতে খুব ধুনীয়া এটা গোন্ধ আহিছে। এনেকৈ বনাই ভাতৰ লগত নহয়, ৰুটিৰ লগতো খাব পাৰি, খুব টেষ্টি হয়। আৰু এইফালে প্ৰায় 2 মিনিটমান সময় এনেকৈ ভাজিলোঁ। এতিয়া ইয়াতে মই অকণমান ঠাণ্ডা পানী দি এইখিনি সিজিবলৈ দিম ঢাকনি লগাই। আৰু এইফালে চাওঁ পনীৰখিনি এনেকৈ ভাজি থৈ দিছোঁ, আৰু আদাখিনি অকণমান দেৰিকৈ দিম। এয়া ঠাণ্ডা পানী দি দিছোঁ, অলপ ঢাকনি লগাই দিম। দেখোন ইমান ধুনীয়া কালাৰ আহিছে। ঢাকনি লগাই দিছোঁ, আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই দিছোঁ। আৰু এইখিনি হৈছেনে নাই এতিয়া লিডখন গুচাই চাওঁ। এয়া চাওক, ইয়াৰ পৰা পানীখিনি নাইকিয়া হৈছে, আৰু চাওক ধুনীয়াকৈ সিজি গৈছে। আলুখিনি সিজিছে, গোটেইখিনি ধুনীয়াকৈ সিজিছে। এতিয়া গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে, এয়া চাওক। আৰু এতিয়া মই ৰুকি থোৱা আদাখিনি ইয়াতে দি দিম, আৰু পনীৰখিনিও দি দিম ইয়াতে। অকণমান লৰাই দিছোঁ। এয়া গোটেইখিনি পনীৰ ইয়াতে দি দিম। এনেকৈ বনালে খাবলৈ বহুত টেষ্টি হয়। আৰু এতিয়া ইয়াতে মই অকণমান গৰম পানী দিম, যিহেতু মই অকণমান গ্ৰেভি টাইপ বনাম। আৰু এতিয়া ইয়াতে মই এতিয়ালৈকে মছলা দিয়া নাই। আৰু এয়া চাওক মছলা লৈছোঁ, এয়া জিৰা গুড়ি, এয়া অকণমান গৰম মছলা হোমমেড হয়, এয়া ধনিয়া পাউডাৰ, আৰু এয়া জলকীয়াৰ গুড়ি। এই গোটেইখিনি এতিয়া মই ইয়াতে এড কৰি দিছোঁ। মই কেঁচা জলকীয়া দিয়া নাই, যিহেতু শুকান জলকীয়া দুটা দিছোঁ, আৰু এইফালে জলকীয়াৰ গুড়িও দিছোঁ।
ভালকৈ জলকীয়া খালে দিব পাৰে এতিয়া ইয়াতে মই পানীখিনি এড কৰি দিম গৰম পানী অকণমান গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিছোঁ আৰু এতিয়া মই গৰম পানী দি দিছোঁ ইয়াত খুব ধুনীয়া এটা গোন্ধ ওলাইছে আৰু গোটেই কিটচেনটো একেবাৰে আমোল মোলাই গৈছে আৰু যিহেতু জহা ফুল ইয়াতে মই এড কৰিছোঁ চাওকচোন আৰু লগত জাহাজী কলো আছে এটা গোটেইখিনি বস্তু খুব ধুনীয়াকৈ মিলি গৈছে আৰু পনীৰখিনি দিয়াৰ কাৰণে এনেকৈ বহুত টেষ্টি হয় চাওকচোন কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু ইয়াতে মোৰ দিব লগা একো নাই এয়া চাওক গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিছোঁ আৰু এতিয়া মই গৰম পানী দি দিছোঁ ইয়াত খুব ধুনীয়া এটা গোন্ধ ওলাইছে আৰু গোটেই কিটচেনটো একেবাৰে আমোল মোলাই গৈছে আৰু যিহেতু জহা ফুল ইয়াতে মই এড কৰিছোঁ চাওকচোন আৰু লগত জাহাজী কলো আছে এটা গোটেইখিনি বস্তু খুব ধুনীয়াকৈ মিলি গৈছে আৰু পনীৰখিনি দিয়াৰ কাৰণে এনেকৈ বহুত টেষ্টি হয় চাওকচোন কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু ইয়াতে মোৰ দিব লগা একো নাই এয়া চাওক আৰু এয়া চাওক মোৰ ৰেডি হৈ গৈছে কিমান ধুনীয়া হৈছে দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ তাতকৈ বেছি সোৱাদ লগা হয় এনেকৈ পনীৰ দি বনালে চাওকচোন কিমান টেষ্টি হৈছে দেখিলে গম পায় এনেকৈ বনাই ৰুটিৰ লগতো বহুত ভাল লাগে আৰু ভাতৰ লগতো খাব পাৰি আপোনালোকে মোৰ আজি ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই আপোনালোকে পেজটো মোৰ ফ'ল' কৰি দিব আৰু যদিহে মোৰ চেনেলটোত চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ' মোৰ লগে লগে চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ একেবাৰে সহজ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে এনেকৈ বনাই পোৱা নাই আপোনালোকে কম সময়ত এনেকৈ বনাব পাৰিব আৰু এয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ এয়া চাওকচোন কিমান সুন্দৰ হৈছে দেখিলেই গম পায় একেবাৰে সহজ ৰেচিপি কিন্তু তথাপিতো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ ধন্যবাদ শুভৰাত্ৰি